মুগা শিল্পক লৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অভিলাষী প্ৰকল্প 411 কোটি টকা ব্যয়েৰে আৰম্ভ কৰা হ'ব চেনেজুৰি প্ৰকল্প। এই সময়তেই পোহৰলৈ আহিছে আন এক তথ্য। বৰ্তমান কেনে পৰ্যায়ত আছে ৰাজ্যৰ চৰকাৰী মুগা গোপাচাৰ কেন্দ্ৰসমূহ। মৃত্যু ঘণ্টা বাজিছে যোগীঘোপাৰ নয়াগাঁও ৰেচম বিভাগৰ চৰকাৰী মুগা গোপাচাৰ কেন্দ্ৰটো। 50 বছৰ অতিক্ৰম কৰা ফাৰ্মখনৰ নাই আন্তঃগাঁথনি। এই সন্দৰ্ভত সাংবাদিক খাদেম হুছেইনৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো। হয়, নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে ভাৰত চৰকাৰৰ বৈদেশিক আৰু বস্ত্ৰ মন্ত্ৰালয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বিশেষকৈ অসমৰ মুগাক বিশ্ব দৰবাৰত উপস্থাপন কৰাৰ কাৰণে যথেষ্ট পৰিমাণৰ চেষ্টা অব্যাহত ৰাখিছে। ঠিক তেনে একে সময়তে এটা কথা উল্লেখ কৰিব লাগিব, অসমৰ মুগা পালক বা মুগা ফাৰ্ম যিসকল আছে আজিৰ তাৰিখত কিন্তু মৃত্যুৰ ঘণ্টা বাজিছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ নয়াগাঁৱত, আৰু নয়াগাঁৱত চৰকাৰীভাৱে যিখন ৰেচম ইয়াত উদ্যান আছে, বিশেষকৈ ক'ব লাগিব প্ৰায় 275 বিঘা মাটি ইয়াত আছে। কিন্তু তাৰ পিছত কিন্তু চৰকাৰে যি দৃষ্টিভংগীৰে এই ৰেচম উদ্যোগটোক জীয়াই ৰাখিব লাগিছিল, সেই ৰেচম উদ্যোগটো কিন্তু এই মুহূৰ্তত জীয়াই থকা নাই। প্ৰতিটো পলত কিন্তু মৃত্যু ঘণ্টা বাজি দিছে। আৰু বিশেষকৈ মোৰ সৈতে বঙাইগাঁও জিলাৰ যিগৰাকী এছিষ্টেণ্ট ডিৰেক্টৰ যিগৰাকী মোৰ সৈতে উপস্থিত আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সপোন অসমৰ মুগা বিশ্ব দৰবাৰত উপস্থাপন কৰিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে। ঠিক তেনে সময়তে কিন্তু অসমৰ মুগাৰ আপোনালোকৰ ৰেচম বিভাগৰ এই উদ্যোগটো মৃত্যু ঘণ্টা বাজিছে, কি ক'ব? আচলতে ধন্যবাদ, আপুনি এই প্ৰশ্নটো কৰিছে প্ৰতিদিন টাইমৰ পৰা অহাৰ কাৰণে। আপুনি যিটো প্ৰশ্ন কৰিছে সেইটো আচলতে মৃত্যু ঘণ্টা ঠিক নহয়। কাৰণ কিয়, আমাৰ এই মুগা যিটো শিল্প, এই শিল্পটো গোটেই ভাৰতৰ ভিতৰত আমাৰ অসমতে পোৱা যায়, একমাত্ৰ প্ৰডাকশ্যন হয়। তাত বাহিৰে ক'তোৱে পৃথিৱীত পোৱা নাযায়। সেইকাৰণে মনোপলি অফ আছাম বা গল্ডেন চিল্ক অফ আছাম বুলি কোৱা হয়। আৰু সেইকাৰণে ভাৰত চৰকাৰৰ লগতে আমাৰ যিটো চেণ্ট্ৰেল চিল্ক বোৰ্ড আছে, লগতে আমাৰ ৰেচম বিভাগ অসম, সকলোৰে সহযোগিতাত এইটো নতুনকৈ আৰু ওপৰত কেনেকৈ নিব পাৰি তাৰ ব্যৱস্থা এতিয়া গ্ৰহণ কৰিছে। আৰু নতুনকৈ এটা 2 তাৰিখে আমাৰ এই যোৱা 2 জুন তাৰিখে আমাৰ মাননীয় শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াইও অপেনিং কৰিলে চেনেজুৰি এটা প্ৰজেক্ট, যিটো প্ৰজেক্ট নেকি আমাৰ উজনি অসমত আৰম্ভ কৰিব ওলাইছে। 5খন জিলাৰ লগতে আমাৰ নামনি অসমতো ভৱিষ্যতে কৰিব। আৰু তাৰ কাৰণে 611 কোটি টকাৰ বাজেট ধাৰ্য কৰিছে। কিন্তু তাৰ বিপৰীতে এটা কথা ক'ব লাগিব, আপোনালোকৰ এই নয়াগাঁও ফাৰ্মখন কিন্তু এতিয়া মৃত্যু ঘণ্টা বাজিছে। আচ্ছা, এইটোৱে ঠিক, মৃত্যু ঘণ্টা ঠিক নহয়। কাৰণ এই নয়াগাঁও ফাৰ্ম নহয়, এইখন ভিজিআৰ বুলি কোৱা যায়। এই ভিজিআৰখন হ'ল পাব্লিকৰ কাৰণে, জনসাধাৰণে য'ত ইয়াতে পলু পুহিব পাৰে। আৰু সেই পলুটো পোহাৰ বিনিময়ত আমাৰ চৰকাৰক 10% ৰেভিনিউ হিচাপে টেক্স হিচাপে আমাক দিয়ে। আৰু সেই বেচিছতে আৰু তাৰে ওপৰত নিৰ্ভৰ কৰিয়ে এইখন ইয়াত পতা হৈছে। এইটো আমি নিজাকে ইয়াতে কোনো আমাৰ গভমেণ্টৰ ফালৰ পৰা আমি হেৰি কৰিব নোৱাৰোঁ। কাৰণ এইখন গৰু চৰণীয়া পথাৰ বা ভিলেজ গ্ৰাজিং ৰিজাৰ্ভ বুলি কোৱা হয়, যিখন ইয়াত পাব্লিকে যিকোনো সময়ত যিকোনো মুহূৰ্তত আহি ইয়াতে কৰিব পাৰে। আৰু যিকোনো অসমৰ যিকোনো ঠাইৰ পৰা, লখিমপুৰ, ডিব্ৰুগড় হওক, অন্য যিকোনো জিলাৰ পৰা। কিন্তু আজিৰ তাৰিখত যিখিনি ব্যৱস্থা বনাব লাগিছিল, বিজ্ঞানসন্মত হ'ব লাগিছিল, সেই বিজ্ঞানসন্মতটো ইয়াত আপোনালোকৰ সা সৰঞ্জামে নাই, কেনেকৈ কৰিব? কাৰণ ইয়াত শীতলীকৰণৰ ভঁৰালৰ অভাৱ, তাৰ বিপৰীতে যিবোৰ পলুবোৰ যি ধৰণৰ আপোনালোকে সংৰক্ষণ কৰিব লাগে, সেই সংৰক্ষণৰ ইয়াত অভাৱ হৈ আছে। সেইটো ঠিক, কাৰণ চৰকাৰৰ ফালৰ পৰা ইয়াতে কোনো নতুন কৰি আমাৰ বঙাইগাঁও জিলাত, বিশেষকৈ বঙাইগাঁও জিলাত কিন্তু কোনো প্ৰজেক্ট লোৱা হোৱা নাই, এতিয়ালৈকে লোৱা হোৱা নাই। আৰু ইয়াতে যিহেতু আমাৰ জনসাধাৰণৰ কাৰণে মুকলি কৰি দিয়া আছে, গতিকে ইয়াতে কোনো ষ্টক বা হেৰি কৰাৰ কোনো ব্যৱস্থা নাই। যিখন ফাৰ্ম থাকে আমাৰ মুগা প্ৰডাকশ্যন, আমাৰ P2 ষ্টেচন, P2-1, P2-3 এনেকুৱাকৈ থাকে, সেইবিলাকতহে আমাৰ চিট প্ৰডাকশ্যনটো হয়। কিন্তু আমাৰ ইয়াতে নিজাববীয়াকৈ চিট প্ৰডাকশ্যন ব্যৱস্থা কৰা নহয়। আৰু যেতিয়া পাব্লিকে আহিব, পাব্লিকে নিজে পুহিব, সেইখিনি কিন্তু ঠিকেই আছে। কিন্তু আজিৰ তাৰিখত আপোনালোকৰ যিখিনি চৰকাৰীভাৱে আগবঢ়োৱাৰ বাবে খাদেমুল হুছেইন আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।